নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 আগষ্ট। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ 21 নম্বৰ কিস্তি কৃষকসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। এইমাত্ৰ গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। বহুতো কৃষকৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই। যদি আপুনি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। লগতে লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে 10,000 কোটি টকা প্ৰদান কৰিব। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে আজিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে কৰিব পাৰিব নিযুত মইনা আঁচনিৰ বাবে আবেদন। ছাত্ৰীসকলৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। এই মাহতে অৰুণোদয় আঁচনিৰ টকা আপোনাৰ একাউণ্টত আপুনি নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 3টা নতুন সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজিৰ আমাৰ প্ৰথম দশকৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ পৰা লাখপতি বাইদেউ আঁচনিকলৈকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এটা নহয় দুটা নহয় 7টাকৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয়ৰ ধন লাভ কৰা মহিলাৰ বাবে ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনি জুন আৰু জুলাই মাহত 1250 টকা পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ, কিয়নো আপোনাৰ নামটো কৰ্তন কৰা হৈছে। নতুনকৈ কৰিব লাগিব আবেদন। আৰু যদি আপুনি প্ৰত্যেক মাহতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে তেনে ক্ষেত্ৰত আগষ্ট মাহত আপুনি লাভ নকৰিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। আপোনালোকে সকলোৱে জানে প্ৰত্যেক মাহতে 10 তাৰিখে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰে 1250 টকা। আৰু এই মাহত চৰকাৰে এই টকা প্ৰদান নকৰে। এই মাহত টকা বন্ধ ঘোষণা কৰা হৈছে, কিয়নো অহা মাহত 17 ছেপ্টেম্বৰত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে 1250 টকাকৈ প্ৰদান কৰিব 2টা কিস্তি। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব ধন ৰাখি। লগতে অৰুণোদয়ত ধন লাভ কৰা মহিলা 250 টকা ৰেহাই মূল্যত লাভ কৰিব ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। উজ্জ্বলা আঁচনি লাভ কৰা মহিলাই লাভ কৰিব 250 টকা ৰেহাইৰ ব্যৱস্থা। যদি আপোনাৰ ঘৰত উজ্জ্বলা গেছ কানেকশ্যন নাই আপুনি নতুনকৈ লাভ কৰিব, কিয়নো পঞ্চায়তৰ পৰা মানুহকে আপোনাৰ ঘৰত গৈ নতুনকৈ গেছ কানেকশ্যনৰ বাবে আবেদন কৰাই দিব। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ গেছ কানেকশ্যন আছে আপোনাৰ কাৰ্ড নাম্বাৰটো অৰুণোদয়ৰ লগতে লিংক কৰিব লাগিব, অন্যথা আপুনি 250 টকা অতিৰিক্ত টকা নাপাব। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব। কেৱল এয়াই নহয়, দাইল আৰু নিমখ আৰু চেনি লাভ কৰিব। লগতে বন্ধু-বান্ধৱীসকল, অৰুণোদয় আঁচনিৰ টকা এতিয়া আপুনি লাভ কৰিব 1500 টকা। 1 অক্টোবৰৰ পৰা ৰেচনৰ হিতাধিকাৰীয়ে লাভ কৰিব দাইল নিমখ আৰু চেনি। 1 আগষ্টৰ পৰা সমষ্টিয়ে সভাপতি মহিলাসকলক প্ৰদান কৰা হ'ব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপুনি লাখপতি বাইদেউ আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। 6 আগষ্টৰ পৰা কলেজে আৰম্ভ হ'ব নিযুত মইনা আঁচনি আবেদন। আৰু আজিৰ পৰা চৰকাৰে নিযুত মইনা আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰে আজি আপুনি কলেজত গৈ আবেদন কৰক। কেৱল এয়াই নহয়, একাদশ শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰীয়ে প্ৰত্যেক মাহতে লাভ কৰিব 1,000 কোটি টকা। আৰু স্নাতক পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰত্যেক মাহতে লাভ কৰিব 1,500 টকা। আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়নৰত ছাত্ৰীয়ে প্ৰত্যেক মাহতে লাভ কৰিব 2,500 টকা। মেট্ৰিক দিবলগীয়া ছাত্ৰীয়ে 300 টকা প্ৰত্যেক মাহতে লাভ কৰিব। অৰুণোদয় আঁচনিৰ পৰা লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় 7টাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাত 20 সংখ্যক কিস্তিৰ টকা প্ৰদান কৰা হৈছে বেংক একাউণ্টত। এতিয়া সকলোৱে ৱেইট কৰি আছে কিমান তাৰিখত চৰকাৰে প্ৰদান কৰিব 21 নম্বৰ কিস্তিৰ ধন ৰাখি। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। কৃষকৰ মুখত জিলিকিছে হাঁহি। প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ 20 সংখ্যক কিস্তি মুকলি কৰা হৈছে। আৰু এতিয়া 21 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। অক্টোবৰত কৃষকসকলৰ একাউণ্টত 21 সংখ্যক কিস্তি 4,000 কোটি টকা সোমাব বেংক একাউণ্টত। হয় বন্ধু-বান্ধৱীসকল, দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। আপোনাৰ একাউণ্টত আপুনি 20 সংখ্যক কিস্তিৰ টকা পাইছে নে নাই? যদি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত আপুনি টকা পৰাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাম কৰিব লাগিব। চ' বন্ধু-বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলোৱে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব 21 সংখ্যক কিস্তিৰ ধন ৰাখি। চ' কিছুমানে ভাবিছে ডিচেম্বৰৰ টকাটো প্ৰদান কৰিব। আপোনালোকক সকলোৱে জানে 2 মাহ ৱেইট কৰি আছিলে আৰু 2 মাহ পিছতে চৰকাৰে আপোনাৰ একাউণ্টত 2 আগষ্টত প্ৰদান কৰিছে 20 সংখ্যক কিস্তিৰ ধন ৰাখি। আৰু চৰকাৰে মাজত মাত্ৰ এটা মাহ বাকী আছে। তাৰপিছতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰা হ'ব 21 সংখ্যক কিস্তিৰ ধন
নাকি আৰু অক্টোবৰতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 21 নম্বৰ কিস্তি ধন আৰু বহুতে কমেণ্ট কৰিছে দাদা ডিচেম্বৰত পাম নেকি 21 নম্বৰ কিস্তি ধন নাকি ডিচেম্বৰত নহয় অক্টোবৰতে পাব আপোনাৰ বেংক একাউণ্টত 21 নম্বৰ কিস্তি ধন নাকি আৰু সকলোৱে ৱেইট কৰি আছে যদি আপুনি 20 নম্বৰ কিস্তি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি RSS 9 বছৰ শাসন কৰিলে এজনো বাংলাদেশী নেদেখিলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপি আটাইতকৈ কম বাংলাদেশী আইনগতভাৱে অসমৰ পৰা বহিষ্কাৰ কৰিছে 2014 চনৰ 16 মেত প্ৰধানমন্ত্ৰীয়ে বাংলাদেশী খেদিম বুলি কৈছিলে আৰু তাৰ 10 বছৰ পিছত মুখ্যমন্ত্ৰী কয় 1 কোটি বাংলাদেশী আছে অসমত কিন্তু এতিয়ালৈকে বিদেশী বহিষ্কাৰকৰণৰ ব্যৱস্থা কিয় কৰা হোৱা নাই কিয় বাংলাদেশী চিনাক্ত কৰিবৰ বাবে কঠোৰ এনআৰচিত ব্যৱস্থা কৰা হোৱা নাই আমেৰিকাৰ অবৈধ প্ৰব্ৰজনকাৰীক হাতকেৰিয়া লগাই ভাৰতলৈ পঠাই দিছিল আৰু সেই সময়ত অসমৰ পৰা এজনো বাংলাদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰা নেদেখিলোঁ অসমত যদি 1 কোটি বাংলাদেশ আছে তেনে ক্ষেত্ৰত খেদাৰ দায়িত্ব কাৰ উৰামঘাটত বাংলাদেশে দখল কৰা বুলি ক'লে কিন্তু এজনো চিনাক্ত কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বাংলাদেশী প্ৰসংগত বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া মানে বাংলাদেশী নহয় ভাৰতৰ মিয়া সকলোতে কাম কৰিব যাব পাৰিব মিয়া ভাৰতৰ নাগৰিক মিয়াবোৰৰ সমানে অধিকাৰ আছে ভাৰতত আন জাতি জনগোষ্ঠীৰ যিমান অধিকাৰ আছে ভাৰতত সিমান অধিকাৰ আছে মিয়াৰ আছে মিয়া ক'ত যাব ক'ত থাকিব সেয়া কোৱাৰ অধিকাৰ শৃংখল চলিহা বা চিতুবৰণ নাই উজনি দল সংগঠনক মিয়া খেদাৰ অধিকাৰ কৰি দিলে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছে ভাৰতৰ যিকোনো ঠাইত মিয়া ব্যৱহাৰ কৰাৰ অধিকাৰ আছে যিসকলে ভাৰতৰ সংবিধান নামানো বুলি কয় সিহঁতে দেশদ্ৰোহী মিয়াৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে ABMCৰ সভাত এই মন্তব্য কৰিছে অধিবক্তা শাহনাবাজ আহমেদে হয় বন্ধু বান্ধৱীসকল শাহনাবাজ আহমেদে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শান্ত শিৱসকলক কোনে অশান্ত কৰিবলৈ চেষ্টা নকৰিব আজিৰ দিনটোত অখিল গগৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে হিন্দু মুছলমানৰ সংঘাত লগৰ পৰা সকলোৱে বিৰত থাকক কঠোৰ নিৰ্দেশনা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শিৱসাগৰ আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে অখিল গগৈ কাকো আইন হাতত তুলি ল'বৰ বাবে যেনে অনুমতি নিদিয়ে বুলি মন্তব্য কৰিছে অখিল গগৈৰ ফালৰ পৰা জাতীয় দায়িত্ব পালন কৰি অতীতৰ পৰা চলি থকা শান্তি সম্প্ৰীতি বজাই ৰাখক শিৱসাগৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে আৰু বিজেপি চৰকাৰ নিৰ্দেশত একাংশই এই কাম কৰিব উঠি পৰি লাগিছে হয় বন্ধুবান্ধৱীসকল বিজেপি চৰকাৰ নিৰ্দেশত একাংশই এই কাম কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰীৰ বিশেষ কিছুমান এজেণ্ট হিন্দু মুছলমানৰ বিষবস্ম বিয়পোৱাৰ চেষ্টা কৰিছে মিয়া খেদা অভিযানক লৈ কাজিৰঙাত বিধায়ক অখিল গগৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উজনি অসমৰ পৰা মিয়া যাবই লাগিব কেইবাটাও শুংকৰ প্ৰদান কৰিছে মিয়াসকলৰ বাবে উজনি অসমত এটাও মিয়া থাকিবলৈ নিদিওঁ বুলি সংগঠনটোৱে ডাঙৰ মন্তব্য কৰিছে যদি উজনি অসম খালী কৰি নাযায় তেনেহ'লে ভয়ংকৰ পৰিস্থিতি হ'ব আমাক কোনো সংগঠনে ভয় ভাবুকি দেখুৱাই লাভ নাই মিয়াৰ প্ৰতি আগত প্ৰেম থকা কোনেও সংগঠনে আমাক কণ্ঠ ৰোধ কৰিব নোৱাৰে আমাৰ বিৰুদ্ধে এজাহাৰ দিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদ থকা মানুহবোৰ বাংলাদেশী বুলি মন্তব্য কৰিছে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ সেই সংগঠনটো জন্ম হৈছে এজাহাৰ দাখিল কৰাৰ পিছতে প্ৰতিক্ৰিয়া চিতু বৰাৰ হয় বন্ধুবান্ধৱীসকল চিতু বৰাই এনেকুৱাকৈ মন্তব্য কৰিছে উজনি অসমৰ পৰা মিয়া যাবই লাগিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিজেপি বুলি ক'লে কোনো মুৰ্দাবাদ বুলি নকয় জিন্দাবাদ বুলি ক'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে ডাঙৰ মন্তব্য কৰিছে কাৰণ ৰাজ্য সদায় বিজেপিৰ লগত আছে ৰূপেহাটৰ অখিল গগৈৰ এখন সভাত বিজেপি জিন্দাবাদ থবনি দিয়াক লৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ হওক বা আন যিকোনো দলৰ সভাত বিজেপি বুলি ক'লে জিন্দাবাদ বুলিয়েই ক'ব কোনো বিজেপিক মুৰ্দাবাদ দিব নোৱাৰে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ ধ্বনি দিছিল সংখ্যালঘুৱে সভাতে তৎক্ষণাত লাগি গৈছিল অখিল গগৈৰ অগপৰ ৰৈ অলপ ৰৈ পুনৰাই বিজেপি গো বেক থবনি দিবলৈ শিকোৱা দেখা গ'ল অখিল গগৈ জুৰিয়াত অনুষ্ঠিত অখিল গগৈৰ সভাৰ অন্তৰত অথন্তৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ প্ৰতিক্ৰিয়া
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইফালে উচ্ছেদ আনফালে উজনিত অভিযান এনেদৰে টাৰ্গেট কৰা বন্ধ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানসকলক অসমত গৃহ বিভাগ আছে নে নাই সন্দেহ কৰা কোনো বাংলাদেশী নহয় চেলেঞ্জ আমচুৰ উজনি মিয়া বিৰোধী আন্দোলনৰ বিৰোধিতা আমচুৰ অভিযানৰ নামত অসমীয়া কৰা অত্যাচাৰ সহ্য কৰা নহ'ব ৭১ আগৰ সকলো লোকৰে সন্মানেৰে থকাৰ অধিকাৰ আছে এই অধিকাৰ ভাৰতীয় সংবিধানত আছে ইয়াত কোনেও বাধা দিব নোৱাৰে উজনিৰ অভিযান অসম আৰু অসমীয়াৰ কাৰণে ভাল লক্ষণ নহয় কোনো ভাৰতীয় নাগৰিকক বাংলাদেশ পাৰ কৰাই দিয়াৰ অধিকাৰ কাৰো নাই এজন মানুহক বাংলাদেশী ক'লে বাংলাদেশী হৈ নাযায় যিসকলে একাংশ লোকক সন্দেহ কৰে তেওঁলোকক চেলেঞ্জ আমচুৰ আৰু এজনৰ বাংলাদেশী আছে যদি প্ৰমাণ কৰি দেখুৱাওক চৰকাৰী ভূমিত কেৱল সংখ্যালঘুসকলে বসবাস কৰি থকা নাই উজনিৰ অভিযানক লৈ ক্ষোভ প্ৰকাশ কৰিছে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হয় বন্ধুবান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.